মুখ্যমন্ত্ৰীটো নিজে নেডাৰ মানে কনভেনৰ হয়। গতিকে মেঘালয়ে পাহাৰ কাটিছে, মেঘালয়ে পাহাৰ কটাৰ পিছত মাটিত আহি পেলাই ড্ৰেইন আমাৰ অসমৰ ড্ৰেইনবিলাক ব্লক হৈছে। গতিকে এঘণ্টা নহয়, আধা ঘণ্টা যদি ধাৰাসাৰে বৰষুণ দিয়ে যোৰাবাটটো ব্লক হৈ যায়। যোৰাবাটটো ব্লক হৈ গ'লে কেৱল যে মেঘালয়ৰ গাড়ী অসুবিধা হয় ন, আমাৰ অসমৰ বেছি সংখ্যক গাড়ী আমাৰ অসুবিধা হয়, মানুহৰ অসুবিধা হয়। মুখ্যমন্ত্ৰীয়ে নেডাৰ আহ্বায়ক হিচাপে তেতিয়াহ'লে কিয় মেঘালয় গভৰ্ণমেণ্টৰ লগত কথা নাপাতে? যদি পাহাৰ তেওঁলোকে কাটিছে তেতিয়াহ'লে প্ৰটেকশ্যনো পাহাৰত দিব লাগিব, যাতে মাটি খহি আহি পেলাই যাতে অসমত যাতে বানপানী, কৃত্ৰিম বানপানী সৃষ্টি হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কথাবিলাক ঠিকেই কয়, কামবিলাক কিন্তু কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে এতিয়া দুটামান কামত লাগি আছে, কাক ফ্ৰী মোবাইল দিব, কাক অৰুণোদয় দিব, ক'ত ভোট কিনিব, ক'ত কংগ্ৰেছ ভাঙিব, এইবোৰ কামত মুখ্যমন্ত্ৰী বেছি ব্যস্ত হৈ আছে। মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে সেইবিলাক কাম হৈ থাকিব, কিন্তু আজি যে ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ গাড়ী যে ইয়াত যে ৰখি থাকিবলগীয়া হ'ল, মানুহ যে আপাৰ আছামৰ পৰা আহি পেলাই 4টা বজাত পোৱা গাড়ী যে 7টা বজালৈকে ইয়াত যে আবদ্ধ হৈ থাকিবলগীয়া হ'ল, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে সেই কথাবিলাককো চিন্তা কৰিব নে নকৰিব, এক বৃহৎ প্ৰশ্ন। মুখ্যমন্ত্ৰীক মই সদায় কৈছোঁ যে হাল এৰি শিয়াল খেদিছে। মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত চুবুৰীয়া ৰাজ্যৰ লগত কথা পাতক, মেঘালয়ক কথা পাতক। যে পাহাৰ কাটিছে, ইফালে অকল মেঘালয়ক দুখ দিলেও নহ'ব, আমাৰ পাহাৰবিলাকো কাটি এফালৰ পৰা খাস্তাং কৰিছে, তহিলং কৰিছে।